সুনীল চাংমাই মোৰ ঘৰ লখিমপুৰ ভিলামৰা মোৰ কঁকাল বিষ হৈছিলে মই যোৱা বছৰ ডিচেম্বৰ মাহত 2 তাৰিখে ইয়ালৈ আহিছিলোঁ তাৰ পাছত মানে শুক্ৰবাৰে আহি মই লঘোণ প্ৰাৰ্থনা দি গ'লোঁ তাৰ পাছৰ পৰা মই মানে তেল পানী ব্যৱহাৰ কৰি আৰু প্ৰতিদিনে প্ৰাৰ্থনা কৰোঁ সেইকাৰণে মোৰ সম্পূৰ্ণ এতিয়া সুস্থ হৈছে মই 7 বছৰ দিন কঁকাল বিষত ভুগি আছিলোঁ মোৰ মানে প্ৰাইভেট চাকৰি আছিলে চাকৰিটা কৰি মানে কঁকাল বিষৰ কাৰণে এৰিবলগীয়া হ'ল কিন্তু এতিয়া মই সম্পূৰ্ণ সুস্থ মই মানে এতিয়া যেনেকৈ সকলোৱে কয় নতুন জীৱন পাইছোঁ মই এটা সুন্দৰ জ্ঞান নতুন জীৱন পাই এতিয়া ভাল আগতে কেনেকুৱা হৈছিলে কঁকালটো আগতে কঁকাল বিষ মানে মই মেকানিকেল ডিপাৰ্টমেণ্টত কাম কৰিছিলোঁ অকস্মাত কঁকাল বিষ হ'ল কঁকাল বিষ হোৱাৰ পাছত মানে ভাল নহ'লে মানে মই ডিব্ৰুগড় গুৱাহাটী বহুত জেগাত দেখুৱালোঁ মানে 7 বছৰমান ট্ৰিটমেণ্ট কৰিলোঁ কিন্তু ভাল নহ'ল অলপ ভাল হয় আকৌ হয় ইয়াত ইউটিউবত মানে পালোঁ পাই পিনি ইয়ালৈ আহিলোঁ আহি পিনি মানে হেৰি লঘোণ প্ৰাৰ্থনা দিলোঁ প্ৰতিদিনে এতিয়া গধূলি বা ৰাতিপুৱা প্ৰাৰ্থনা কৰোঁ এতিয়া মোৰ লগতে মোৰ ঘৰৰ সকলো মানে এতিয়া সুস্থ হৈ আছে মই সম্পূৰ্ণ সুস্থ এতিয়া মই কঁকাল বিষ মোৰ নাই বাৰু তেখেতে লঘোণৰ বিষয়ে কথা ক'লে আপোনালোকে লঘোণৰ কথাটো মন কৰিব লঘোণ কেনেকৈ দিব লাগে আৰু কি কাৰণে দিব লাগে সেয়া মঠি লিখা 17 অধ্যায় 14 পদৰ পৰা আৱৰীয়া ল'ৰাক সুস্থ কৰা পাছে তেওঁলোক লোকসমূহৰ ওচৰলৈ আহিলত এজন মানুহে তেওঁৰ ওচৰলৈ আহি তেওঁৰ আগত আঁঠুলৈ ক'লে হে প্ৰভু আপুনি মোৰ পুত্ৰলৈ দয়া কৰক কাৰণ সি আৱৰীয়া হৈ অতিশয় দুখ পাইছে কিয়নো সি বাৰে বাৰে জুইত আৰু বাৰে বাৰে পানীত পৰে পাছে মই আপোনাৰ শিষ্যবিলাকৰ ওচৰলৈ তাক আনিছিলোঁ কিন্তু তেওঁলোকে তাক সুস্থ কৰিব নোৱাৰিলে তাতে যীশুৱে উত্তৰ দি ক'লে হে অবিশ্বাসী আৰু অপথে যোৱা বংশ মই কিমান কাল তোমালোকৰ লগত থাকিম কিমান কালনো তোমালোকক সহিম তাক মোৰ ইয়ালৈ আনা তেতিয়া যীশুৱে ভূতক ডবিয়ালত সি তাৰ পৰা ওলাই গ'ল আৰু সেই মুহূৰ্তৰে পৰা ল'ৰাটো সুস্থ হ'ল তেতিয়া শিষ্যবিলাকে বিৰলে যীশুৰ ওচৰলৈ আহি সুধিলে আমিনো তাক কিয় খেদাব নোৱাৰিলোঁ তাতে তেওঁলোকক ক'লে তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ এটি সৰিয়হৰ গুটি মানুহ তোমালোকৰ যদি বিশ্বাস হয় তেন্তে এই পৰ্বতটোকে ইয়াৰ পৰা হও তালৈ যা বুলিলে সি যাব আৰু তোমালোকলৈ একো অসাধ্য নহ'ব কিন্তু কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে 11 পদত কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল আৰু ইব্ৰী 1 অধ্যায় 14 পদ কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে তেখেতে আজি নামঘৰৰ কাৰণে 5,000 টকা আগবঢ়াইছে আমি সকলোৱে তেখেতক ধন্যবাদ দিওঁ